অসম বিধানসভাত বিৰোধীৰ সভা স্থগিতৰ প্ৰস্তাৱ ৰাজ্যৰ আইন শৃংখলা পৰিস্থিতি আৰু উজনি অসমৰ শেহতীয়া পৰিস্থিতিৰ আলোচনাৰ বাবে সভা স্থগিতৰ প্ৰস্তাৱ বিৰোধী বিধায়কৰ সিপিএমৰ বিধায়ক বনুৰঞ্জন তালুকদাৰে আইন শৃংখলা পৰিস্থিতিৰ অৱনতি সন্দৰ্ভত আলোচনা বিচাৰি সভা স্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰে এফালে উজনি অসমত সৃষ্টি হোৱা পৰিস্থিতিক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি সভা স্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰে এআইইউডিএফৰ বিধায়ক ৰফিকুল ইছলামে আনহাতে অনুৰূপ প্ৰসংগত সভা স্থগিতৰ প্ৰস্তাৱ উত্থাপন কৰে বিৰোধী দলপতি দেৱব্ৰত বিৰোধীৰ সভা স্থগিতৰ প্ৰস্তাৱক লৈ সদনত মুখ্যমন্ত্ৰীৰ বিবৃতি মুখ্যমন্ত্ৰীয়ে বিৰোধীক প্ৰত্যুত্তৰত ক'লে পূৰ্বতকৈ হ্ৰাস পাইছে নাৰীৰ বিৰুদ্ধে অপৰাধ নেশ্যনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৰ তথ্য আগবঢ়ালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সভা স্থগিত প্ৰস্তাৱটো আছিলে যে যোৱা 22 তাৰিখৰ দিনা 22 আগষ্ট তাৰিখৰ দিনা নগাঁও জিলাৰ ঢিঙত এগৰাকী দশম শ্ৰেণীৰ ছাত্ৰীক গ্যাং ৰেপ কৰা হৈছিলে আৰু সেই গ্যাং ৰেপ কৰা ছাত্ৰীগৰাকী এতিয়াও নগাঁও চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে তেওঁৰ মানসিক অৱস্থা খুব বেয়া সেই গ্যাং ৰেপটোৰ পাছতে দেখা গৈছে যে এতিয়া চাৰিওফালে এটা অস্থিৰ পৰিৱেশ এটা অসমত চাৰিওফালে গঢ়ি উঠিছে আমি দেখিছোঁ যে এই গ্যাং ৰেপটোৰ বিৰুদ্ধে এটা সাংঘাতিক ধৰণৰ এটা নেৰেটিভ তৈয়াৰ কৰা হৈছে এখন এফআইআৰ কপিখন মোৰ লগতো আছে এফআইআৰ কপিখনৰ আসামী কিন্তু ময়ূৰ বৰগোহাঁই পিতা বিপিন বৰগোহাঁই নাজিৰা বালিঘাটৰ হিমলুগুৰি তেখেত হ'ল শিৱসাগৰ আপোনাৰ বিজেপি দলৰ সভাপতি সেই মানুহজনে এই আপোনাৰ ময়ূৰ বৰগোহাঁই নামৰ মানুহজনে ৰাতি 10:30 বজাত তেওঁ নিজে কাম কৰিবলৈ লৈ যোৱা 13 গৰাকী শ্ৰমিকক লেঙিবৰ জিপিৰ এটা স্কিল ডেভেলপমেণ্টৰ 10 কোটি টকাৰ এটা কাম সিএম সিগনেচাৰ প্ৰজেক্টৰ কামত তেওঁ খটুৱাইছিলে 15 লাখ টকা দিবলৈ বাকি আছিলে তেওঁ পইচাটো নিদি সেই শ্ৰমিকবিলাকক ৰাতি মাৰপিট কৰি তাৰ পৰা খেদি দিছে তাৰ ভিডিঅ' উলিয়াই গোটেই ভাইৰেল কৰিছে আৰু সেই ঘটনাবিলাক এতিয়া ঘটি গোটেই উজনি নামনি গোটেই হাৰিফালে এটা পৰিস্থিতিৰ সৃষ্টি হৈ আমি দেখিবলৈ পাইছোঁ যে এই ধৰ্ষণৰ কাণ্ডক সঁচাকৈ চৰকাৰখনে এতিয়ালৈকে বন্ধ কৰিব পৰা নাই সাংবাদিকে যেতিয়া কৈছে যে এই ধৰ্ষণ কাণ্ডৰ বিৰুদ্ধে কঠোৰ আইন হ'ব লাগে মুখ্যমন্ত্ৰীয়ে কৈছে যে আইন নালাগে পুলিচৰ হাতত বন্দুক আছে আৰু তাৰ পাছত দেখা গৈছে যে তেওঁলোকে অকল এনকাউণ্টাৰ কৰে প্ৰতীক আইন শৃংখলাৰ বিষয়টো গুৰুত্ব সহকাৰে আলোচনা কৰাৰ বাবে বিধানসভাৰ সকলো কাৰ্যসূচী বাতিল কৰি সভা স্থগিত প্ৰস্তাৱ উত্থাপন কৰিছোঁ কাৰণ কথাটো হৈছে ছাৰ বিগত কিছুদিন ধৰি পেলাই আমাৰ ৰাজ্যখন প্ৰায় উত্তাল হৈ আছে 15 আগষ্টৰ আগে আমি ৰাজ্যখনত দেখা পালোঁ আলফাই 25টা বোমা সংস্থাপিত কৰিছে বিভিন্ন জাগাত বোমাকেইটা নুফুটিল আলফাই নুফুটালে মোৰ এনেকুৱা অনুভৱ হৈছে যে আমাৰ গৃহ বিভাগে বোমা 25টা আনি পেলাই একেবাৰে নীৰৱে সংস্থাপিত কৰি গুচি গ'ল কোনো ভোকে নাপালে পিছত যেতিয়া গম পালোঁ তেতিয়াতো হাহাকাৰ কাণ্ড মই আটাইতকৈ উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ আমাৰ মুখ্যমন্ত্ৰীৰ বাসগৃহৰ 25 মিটাৰৰ ভিতৰত মুখ্যমন্ত্ৰীৰ বাসগৃহৰ 25 মিটাৰৰ ভিতৰত বোমা সংস্থাপিত কৰিছে ব্যাগম এটা পুলিচ বিভাগ থকা সত্ত্বেও চৰাংচোৱা বিভাগ থকা সত্ত্বেও আমাৰ মুখ্যমন্ত্ৰীজনৰ নিৰাপত্তা কেনেকৈ বিঘ্নিত হ'ব পাৰিলেহেঁতেন যদি বোমাটো ফুটিলেহেঁতেন এইটো আটাইতকৈ বিপদৰ কথা কাৰণ আমি মুখ্যমন্ত্ৰীক অসুৰক্ষিত ৰাখিবলৈ আমাৰ ৰাজ্যৰ জনসাধাৰণ ৰাজি নহয় অন্য ক্ষেত্ৰতো সেই একে হৈছে মহিলাৰ ক্ষেত্ৰত যিবিলাক ঘটনা ঘটিছে মই উদ্বিগ্নতা প্ৰকাশ কৰিছোঁ এইকাৰণে যে আমাৰ ৰাজ্যখনত এতিয়া জুলাই মাহলৈকে যেটো নেশ্যনেল ক্ৰাইম ব্যুৰোই যেটো ৰিপৰ্ট দিছে সেই ৰিপৰ্ট মতে 580টা মহিলাৰ ওপৰত নিৰ্যাতনৰ ঘটনা ঘটিছে আমাৰ ৰাজ্য অসমখনক আমি কেনেধৰণে মহিলাৰ কাৰণে অসুৰক্ষিত হৈ পৰিছে আমাৰ ৰাজ্য 580টা ঘটনা ঘটিছে আৰু এই ঘটনাক লৈ পেলাই গুৱাহাটীত যেতিয়া শাক পাচলিৰ দাম বৃদ্ধি হৈছিল মুখ্যমন্ত্ৰী মহোদয়ে কৈছিল যে মিয়াসকলে ইয়াৰ দাম বৃদ্ধি কৰিছে খিলঞ্জীয়াৰ পৰা শিৱসাগৰৰ ল'ৰা আহি ইয়াতে বজাৰ কৰিব লাগে বয় বস্তুৰ দাম কমিব আৰু এতিয়া মহোদয় আজি কেইদিনমান পূৰ্বে কেতবোৰ অনা অসমীয়া ব্যৱসায়িক শিৱসাগৰত আঁঠু ঘূৰোৱা নিচিনা ঘটনা এটা আছে সামাজিকভাৱে 2জন দুষ্কৃতিকাৰী বা 3জন দুষ্কৃতিকাৰীৰ ওপৰত আৰক্ষীয়ে যথাসময়ত যাৱতীয় শাস্তিমূলক ব্যৱস্থা নোলোৱাৰ বাবে গোটেই সমাজখন 30টা সংগঠন আগবাঢ়ি আহিছে মহোদয় ঠিক তেনেকৈ অসমৰ এই বিধানসভাতে এটা প্ৰশ্নৰ উত্তৰত কোৱা নহ'ল যে খিলঞ্জীয়াৰ সংজ্ঞা দিব নালাগে 5 নম্বৰ 6 নম্বৰ দফাক লৈ এতিয়াও চৰকাৰখনে একো তথ্য মানে যিখিনি কৰিব লাগে কৰা নাই আৰু মহোদয় অসমৰ কোনো ধৰণৰ
বিৰোধী দলৰ প্ৰয়োজন নাই বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে সদন চলি থকাকালীন চেম্বাৰত উল্লেখ কৰিছিল। এই ঘটনাবিলাকৰ কাৰণে এটা আলোচনা দৰকাৰ। যদি বিৰোধীয়ে এইবিলাক আলোচনা নকৰে, ৰাজ্যখনৰ যিটো সাংবিধানিক দায়বদ্ধতা সেইখিনি মহোদয় নাহিব। আৰু এই কাৰণে আমি এই কথাখিনি আলোচনা হোৱাটো বিচাৰোঁ। আৰু একদম শেহতীয়াকৈ মহোদয়, মোৰ সমষ্টিত এটা চৰকাৰী প্ৰজেক্টত কাম কৰি থকা বৰপেটা জিলাৰ কেইবাজনো শ্ৰমিকক এই শিৱসাগৰত এনেকুৱা ঘটনা কিছুমান হৈ থকাৰ পিছত ৰাতি তেওঁলোকক মাৰপিট কৰা হ'ল আৰু তেওঁলোকে গুচি আহি থানাত গোচৰ দিছেহি। আৰু তেওঁলোক ভাৰতীয় নাগৰিক, এখন জিলাৰ পৰা অন্য এখন জিলা। উজনি অসমৰ নিৰ্দিষ্ট শ্ৰেণীৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিকসকলৰ ওপৰত সকলো ধৰণৰ নিৰ্যাতন বন্ধ কৰা হওক আৰু অসমৰ শান্তি শৃংখলা পৰিস্থিতি সুস্থিৰ কৰিবলৈ চৰকাৰে তৎপৰতা অৱলম্বন কৰক, এই বিষয়টো আমি আপোনাৰ দৃষ্টিগোচৰ কৰিছোঁ। আমি লক্ষ্য কৰিছোঁ আমাৰ ৰাজ্যখন নামনি, উজনি, বৰাক, ভৈয়াম, ব্ৰহ্মপুত্ৰ সকলো মিলি অসম। গতিকে 3,40,00,000 জনসংখ্যাৰ অসম। মাননীয় মুখ্যমন্ত্ৰী গোটেই ৰাজ্যৰ মুৰব্বী তেখেতে। গতিকে ৰাজ্যখনৰ কোনো এজন নাগৰিকৰ ওপৰত যদি নিৰ্যাতন হৈছে, মই ভাবোঁ মাননীয় মুখ্যমন্ত্ৰী প্ৰথম দৃষ্টিত তেনেকুৱা নিৰ্যাতন বন্ধ কৰাৰ কাৰণে দায়িত্ব ল'ব লাগিব। মাননীয় অধ্যক্ষ মহোদয়, উজনি অসমত যিসকল ব্যক্তি তাতে আছে, হাজাৰ হাজাৰ মানুহ, ক্ষুদ্ৰ ব্যৱসায়ী বা তেখেতসকলে সৰু সুৰা কাম কৰে, এইসকল ব্যক্তি অসমৰ হয়, বনাফাইড ইণ্ডিয়ান চিটিজেন হয়। প্ৰত্যেকৰ হাতত তেখেতসকলৰ ৰেকৰ্ড আছে, ভোটাৰ ID আছে, আধাৰ কাৰ্ড আছে, তেখেতসকলৰ মা দেউতাৰ 51ৰ NRCত নাম আছে, তেখেতসকলৰ ভোটাৰ লিষ্টত নাম আছে। গতিকে এই ভাৰতীয় নাগৰিকৰ ওপৰত ঘৰত গৈ তেখেতসকলৰ ভাড়াতীয়া মালিকক থ্ৰেট কৰা হৈ আছে, তেখেতসকলক আল্টিমেটাম দি থকা হৈছে। কিছুমান সংগঠনৰ কিছুমান মুৰব্বীয়ে খোলাখুলিকৈ কৈছে যে আমি গুণ্ডা টেক্স ল'মে, নাগালেণ্ড আৰু ওচৰীয়া ৰাজ্যবিলাকত যদি ল'ব পাৰে আমিও কিয় নোৱাৰিম, এনেকুৱা ধৰণৰ কথা বাৰ্তাও খোলাখালিভাৱে কৈছে। শব্দ প্ৰয়োগ কৰি সন্দেহযুক্ত, এই সন্দেহযুক্ত শব্দটোৱে সন্দেহযুক্ত হয়। মাননীয় অধ্যক্ষ মহোদয়, সভা স্থগিত প্ৰস্তাৱৰ ওপৰত সন্মানীয় অধ্যক্ষ মহোদয়ে সিদ্ধান্ত ল'ব, মই তাৰ বিষয়ে একো ক'ব নাযাওঁ। মই খালি পৰিস্থিতিৰ এটা সম্যক ধাৰণা দিছোঁ। বিধানসভাত তথ্যবিলাক ক'ৰ পৰা কেনেকৈ কোট কৰা হয় মই নাজানো। এটা ধৰ্ষণৰ ঘটনাও আমাৰ বাবে স্বীকাৰ্য নহয়। কিন্তু যদি এটা কথা আমি চাওঁ যে পপুলেশ্যন বৃদ্ধি আৰু ধৰ্ষণৰ গোচৰ, এই গোটেইবিলাক যদি আমি সম্যকভাৱে বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে বৰ্তমান আগৰ বহুত কেইখন চৰকাৰৰ তুলনাত অসমত অপৰাধীৰ সংখ্যা কমি গৈ আছে। আৰু সেইকাৰণে NCRB ডাটাৰ ওপৰত যোৱা 3 বছৰ 4 বছৰৰ ডাটাৰ ওপৰত সদনত কেতিয়াবা আলোচনা হওক, মোৰ কোনো আপত্তি নাই। মই খালি সৰু এটা কথা কৈছোঁ, 2014 চনত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকাৰ সময়ত অসমত ধৰ্ষণৰ ঘটনা 1980টা হৈছিল শেষ বছৰটোত, আৰু যোৱা বছৰত 989টা হৈছে। এতিয়া মই কোনো তাত ক্ৰেডিট ল'ব খোজা নাই, কাৰণ 900 নাই। কিন্তু এটা কথা, আমাক বিধানসভাত 1036টা হৈছে বুলি তথ্য দি থৈছে। আৰে উত্তৰ প্ৰশ্ন নহয়, বিধানসভাত কিন্তু তথ্য দি থৈছে বেলেগকে। পৰিৱেশ কিয় নষ্ট কৰে? অধ্যক্ষ মহোদয়, আপুনি বহক, এই উত্তৰটো দিবলৈ দিয়ক কি না। আছে নাজানো, তেখেতে কথা কৈ থাকোঁতে মই একবাৰ উঠা নাই, চকীখন চেক কৰিব লাগে তাতে কি আছে তলত। এইটো মানে মই নাজানো ভাই। আমি বিধানসভাত এটা মৰ্যাদাত কথা কওঁ। ধৰি ল'লোঁ 1000 হ'ল, মই মানি ল'লোঁ যে ঠিক আছে 1040টা। তথাপিতো অধ্যক্ষ মহোদয়, 2014 চনৰ তুলনাত 1980তকৈতো কম হৈ আছে, পপুলেশ্যনো বাঢ়িছে। কিন্তু এটা কথা ঠিক যে এটা অপৰাধীৰ সংখ্যাও আমাৰ কাৰণে গ্ৰহণযোগ্য নহয়। গতিকে ৰেপৰ ক্ষেত্ৰত মই PWD ৰাস্তাৰ লগত কম্পেয়াৰ নকৰোঁ। এজনো যদি ধৰ্ষিতা হৈছে সেইটো সমাজৰ বাবে দুখৰ কথা, কিন্তু যি ধৰণে ইয়াত ষ্টেটিষ্টিক্সটো দিয়া হৈছে তেনেকৈ নহয়। যদি পৰিসংখ্যাৰ ওপৰত ডিবেট হয় তেতিয়াহ'লে আপোনালোকেতো মোক মালা পিন্ধাব লাগিব। যোৱা 2 বছৰত নেশ্যনেল ক্ৰাইম ৰেকৰ্ড ব্যুৰোৰ যদি ইয়াত ডেটাৰ ওপৰত কেতিয়াবা আলোচনা হয়, আৰু মোৰ কোনো আপত্তি নাই, অহা সপ্তাহতো অহাকালিও এটা শ্বৰ্ট মোশ্যন দি দিয়ক। যোৱা 3 বছৰৰ ডেটাটো ইয়াতো আৰু ময়ো মেনিপুলেট কৰিব নোৱাৰোঁ। ইট ইজ এ অফিচিয়েল ডাটা।
এতিয়া বিহাৰৰ লগত কম্পেয়াৰ কৰে 3 বছৰত অসমৰ মুখ্যমন্ত্ৰীয়ে চমৎকাৰ কৰিবতো নোৱাৰে ইম্প্ৰুভমেণ্ট কৰিব পাৰে গতিকে যোৱা 10 বছৰত আমি কৰা ইম্প্ৰুভমেণ্টখিনি আৰু তাৰ আগত হোৱা ইম্প্ৰুভমেণ্টখিনি আপোনালোকে ইয়াত আনক আমি আলোচনা কৰিম আলোচনা কৰাটো কোনো আপত্তি নাই কিন্তু আধা পৰিসংখ্যাবিলাক দি থাকিব নালাগে পৰিসংখ্যা দিলে গোটেইটো